মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2025 বৰ্ষৰ জেনেৰেল মেথামেটিক্স কুৱেশ্যন পেপাৰৰ MCQ কেইটা কৰি দিয়া হ'ল। কুৱেশ্যনৰ ডি নম্বৰ চিৰিজ নম্বৰ যদি তোমালোকৰ কুৱেশ্যনতো ডি আছে তেনেকুৱা ডি চিৰিজ নম্বৰ কুৱেশ্যন পেপাৰ মিলিব আৰু যিসকলৰ নিমিলে সিহঁতৰ চাই ল'বা কুৱেশ্যনটো কেনেধৰণে আছে সেইমতে মিলাই ল'বা। যদি পি এক্স ব্ৰেকেট ইকুৱেল 4x স্কোয়াৰ প্লাছ 2bx প্লাছ 9 বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হয় যাতে আলফা প্লাছ বিটা ইকুৱেল 0 তেনেহ'লে বিৰ মান হ'ব ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন ডি 0। কুৱেশ্যন নম্বৰ 2 -49 -42 আৰু -35 সমান্তৰ প্ৰগতিৰ কোনটো পদ শূন্য হ'ব ইয়াৰ শুদ্ধ আনসাৰটো হ'ল 8 চি অপশ্যন চি। চিত্ৰ ত্ৰিভুজ ODC মাইনাছ ত্ৰিভুজ OBA এংগল BOC ইকুৱেল 125 ডিগ্ৰী আৰু এংগল CDO ইকুৱেল 70 ডিগ্ৰী। এংগল DOC আৰু এংগল OAB উলিওৱা ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি 55 ডিগ্ৰী। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 4। ইয়াত কোৱা হৈছে যে PQ ৰেখাখণ্ডক 5:7 অনুপাতত ভাগ কৰাৰ বাবে P বিন্দুৰ পৰা আঁকিবলৈ হোৱা ৰশ্মিটোক সমান অন্তৰালত ভাগ কৰিবলৈ কমেও কিমানটা বিন্দু চিহ্নিত কৰিব লাগিব ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন চি 12 কুৱেশ্যন নম্বৰ 5 3,0 3,4 আৰু x0 শীৰ্ষবিন্দুযুক্ত ত্ৰিভুজৰ কালি 6 বৰ্গ একক হ'লে xৰ মান হ'ব ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন চি 6। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6। এটা বৃত্তত দুডাল সমান্তৰাল স্পৰ্শকৰ স্পৰ্শবিন্দু সংযোগ কৰা ৰেখাখণ্ড হৈছে শুদ্ধ আনসাৰটো হ'ল ডায়ামিটাৰ অফ দ্য চাৰ্কেল। যদি sin থিটা প্লাছ cos থিটা ইকুৱেল √3 হয় তেন্তে তলৰ কোনটো শুদ্ধ ইয়াৰ শুদ্ধ আনসাৰটো হ'ল sin থিটা cos থিটা ইকুৱেল 1। মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি গোটেইকেইটা প্ৰশ্ন কৈ পেলাই আনসাৰকেইটা কৈ দিয়া হয় তেনেহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাব সেইকাৰণে মই আনসাৰকেইটা কৈ দিওঁ তোমালোকে দাগ দি ল'বা। অপশ্যন চি 12 চেণ্টিমিটাৰ। এইবাৰ 2025 বৰ্ষৰ প্ৰশ্নকাকতৰ MCQ কেইটা গোটেইখিনি কৰি দিয়া হৈছে। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত।